পিটছ ইণ্ডিয়া 1784 পিছত প্ৰথমটো চাৰ্টাৰ এক্ট আনিছিল ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ইণ্ডিয়ালৈ। এইটোত কি আছিল আৰু এইটো কিয় আনিছিল আৰু ইয়াৰ ফিচাৰ্ছ কি কি আছিল সেইখিনি আলোচনা কৰিম। ফাৰ্ষ্টত কিয় আনিছিল, হোৱাই ৱাজ দিছ এক্ট পাছড, ৰিনিউড কোম্পানী ৰুল 20 years, মানে ইয়াৰ দ্বাৰা কি কৰা হৈছিল, কোম্পানীৰ যিটো মানে লাইচেঞ্চ আছে, যিটো মানে পাৱাৰ আছে, সেইটো 20 years বৃদ্ধি কৰিছিল। কণ্টিনিউড ব্ৰিটিছ গভৰ্ণমেণ্ট কণ্ট্ৰল, মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ কণ্ট্ৰলটো মানে কোম্পানীৰ ওপৰত বা ইণ্ডিয়াৰ ওপৰত সেইটো কণ্টিনিউ কৰাৰ কাৰণে এই আইনটো আনিছিল। তাৰপিছত ক্লেৰিফাইড ছাম এডমিনিষ্ট্ৰেটিভ পাৱাৰ্ছ, আৰু এই কানুনৰ দ্বাৰা কি কৰা হৈছিল, কিছুমান এডমিনিষ্ট্ৰেটিভ পাৱাৰখিনি ক্লেৰিফাই কৰা হৈছিল যে কোনখিনি বস্তু কেৱল সেই ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কৰিব পাৰিব বা ব্ৰিটিছ অফিচিয়েলছে কৰিব পাৰিব, সেইখিনি ক্লেৰিফাই কৰিছিল মানে এডমিনিষ্ট্ৰেটিভ পাৱাৰ্ছখিনি। এতিয়া ফিচাৰ্ছ, ইয়াৰ জৰিয়তে বিশেষ একো মানে মেজৰ ষ্টেপছ লোৱা নাছিল, হ'লেও কিছুমান ফিচাৰ্ছ আছে বা কিছুমান কাম আছে যিখিনি কৰিছিল। সেইখিনি কি, কোম্পানী ৰুল এক্সটেণ্ডেড ফৰ 20 years, মানে কোম্পানীৰ ৰুলটো 20 years এক্সটেণ্ড কৰিছিল, মানে সিহঁতৰ লাইচেঞ্চটো 20 years বৃদ্ধি কৰিছিল। তাৰপিছত গভৰ্ণৰ জেনেৰেল পাৱাৰ ইনক্ৰিজড, আৰু বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল আছে তাৰ মানে পাৱাৰটো আৰু ইনক্ৰিজ কৰিছিল। এইবাৰ কি ইনক্ৰিজ কৰিছিল যে হি কুড অভাৰ ৰুল কাউন্সিল স্পেচিয়েল কেছ, যিহেতু এটা কাউন্সিল বনাই দিছিল 3জনীয়া গ্ৰুপৰ। এতিয়া কি কৈছে যে কিছুমান স্পেচিয়েল কেছত গভৰ্ণৰ জেনেৰেলে ষ্টেপ ল'ব পাৰিব উইদাউট পাৰ্মিশ্যন অফ কাউন্সিল, মানে কাউন্সিলৰ পাৰ্মিশ্যন নোহোৱাকৈ। তাৰপিছত কণ্ট্ৰল অভাৰ প্ৰেচিডেঞ্চিজ কণ্টিনিউড, আৰু আগৰ নিচিনা মানে প্ৰেচিডেঞ্চিখিনিৰ ওপৰত ব্ৰিটিছৰ পাৱাৰ মানে বৰ্তি থাকিব বা কণ্টিনিউ থাকিব। তাৰপিছত কমাণ্ডাৰ ইন চিফ কুড বি কাউন্সিল মেম্বাৰ, আৰু কৈছে কি যে যদি ব্ৰিটিছ ক্ৰাউনে বিচাৰে তেনেহ'লে ব্ৰিটিছৰ যিখিনি অফিচিয়েলছ আছে বা যিজন মানে কমাণ্ডাৰ ইন চিফ আছে, সি কি হ'ব পাৰিব, সি কাউন্সিলৰ মেম্বাৰ হ'ব পাৰিব যদি ক্ৰাউনে বিচাৰে। তাৰপিছত চেলাৰিজ পেইড ফ্ৰম ইণ্ডিয়ান ৰেভিনিউজ, আৰু কি কৰা হৈছিল যে ইণ্ডিয়াৰ পৰা যিখিনি ৰেভিনিউ কালেক্ট হৈছিল সেইখিনিৰ পৰা কি কৰা হ'ব, অফিচিয়েলছখিনিক বা অফিচাৰখিনিক চেলাৰি দিয়া হ'ব। তাৰপিছত কোম্পানী ষ্টিল কেপ্ট ইটছ ট্ৰেড মন'পলি, আৰু এই আইনটো থকাৰ সময়ত কি হৈছিল, কোম্পানীৰ এতিয়ালৈকে মানে ষ্টিল মন'পলি আছিল, সিহঁতৰে কেৱল বিজনেছ কৰাৰ অধিকাৰ আছিল। ইয়াৰ নেক্সট যিটো আইন আহিব সেইটোত কি হ'ব, মন'পলিটো ৰাদ কৰা হ'ব, মানে মন'পলিটো লৈ লোৱা হ'ব। নেক্সট আমি আলোচনা কৰিম